আমাৰ অসম চৰকাৰে আমাক যিহেতু ইয়াতে যি সুবিধা দিছে খুবেই ভাল আমাৰ কাৰণে এটা হিউজ এটা নেটৱৰ্ক ইয়াতে আমি গঢ়ি তুলিবলৈ আমি সক্ষম হৈছো তো চেল ইমান বিশেষ হোৱা নাই কিন্তু আমি বহুত সন্তুষ্ট হৈছো যে ইয়াতে আমাৰ মানে মাৰ্কেটিং বহুতখিনি হৈছে ইণ্টাৰনেশ্যনেল লেভেলৰ আমাৰ ইয়াতে কাষ্টমাৰ আহিছে সিহঁতে আমাৰ কণ্টেক্ট লৈ গৈছে তো সেইখিনি আমি ভাবো যে ভৱিষ্যতৰ সেইটো আমাৰ বিজনেছটো এক্সপাণ্ড কৰিবলৈ ইণ্টাৰনেশ্যনেল লেভেলত খুবেই ভাল এটা পদক্ষেপ ইয়েছ হয় মই একচুৱেলি অৰিজিনেলি মংগলদৈ ওদালগুৰি ডিষ্ট্ৰিক্ট হয় একচুৱেলি কিন্তু মংগলদৈ কাষৰ হয় চ' গুৱাহাটীতে থাকো মই এইটো ব্যৱসায় আমাৰ 2020 পৰা আমি ষ্টাৰ্ট কৰিছো ইয়েছ অসমবাসী ৰাইজ আমি হাইলাকান্দিৰ পৰা আহিছো আমাৰ ফাৰ্মৰ নাম নেচাৰ ডিডি ইম্পেক্স আৰু মোৰ দাদা তেওঁৰ নাম দিলীপ শীল তেওঁ লাষ্ট 15-16 ইয়াৰ্ছৰ পৰা এইবোৰ কামবিলাক কৰি আছে দাদা আগতেও CM ছাৰৰ মানে এৱাৰ্ড উইনিং পাৰ্চন তেওঁ যেটো কাম কৰি আছে এইটো অসমত মানে এনেকা ডিজাইনৰ কোনেও নকৰে আৰু আমি যোৱা টাইমত লাষ্ট ইয়াৰত CM ট্ৰিবুলে লোনটো পাইছো তাৰপিছত দাদাৰ লগত মিলি আমি দুজনে তেওঁ মেনুফেকচাৰিং কৰে মই পাৰ্চেজ কৰো মাৰ্কেটিঙৰ কামটো কৰিছো so many thanks to our CM sir মানে ছাৰে হেতু মানে আমাক চান্স কৰি দিলে এটো প্ল্যাটফৰ্ম কৰি দিলে আৰু আমাৰ হাইলাকান্দি DIC পৰা এটো চান্সটো মই পাই এটো মানে CM আমাৰ এডভান্টেজ অসমত মানে এক্সিবিশনত আহি পাৰিছে এটো মানে ডাঙৰ এটা প্ল্যাটফৰ্ম পাইছো লগতে ইয়াতে আহি অসমবাসীৰ অসম চৰকাৰ কি কৰে ইমান এটা ভাল পদক্ষেপ এডভান্টেজ অসম 2.0 খুব ভাল পদক্ষেপ হৈ আছে এটো মানে মেনি থ্যাঙ্কস ইমান ভাল প্ৰগ্ৰাম হৈ আছে আর আমাকে ইয়াত নিমন্ত্রণ করে আনিলে বহুত সম্মান পালে আসামবাসী বহুত সম্মান দিলে মোর কাম দেখি বাস এটাই কব অশেষ ধন্যবাদ মোৰ নাম পূজা হুজুৰি মই ফাউণ্ডাৰ হয় মিটিকা গ্লোবেলৰ ইয়াত আমি আহি পিনে খুব ভাল লাগিছে আৰু হিমন্ত ছাৰলৈকে আমি ধন্যবাদ জনাইছো আমাক এনেকুৱা এখন প্লেটফৰ্ম গ্লোবেল প্লেটফৰ্ম এখন দিয়াৰ কাৰণে ইয়াত বহুতখিনি আমাৰ ক্লায়েণ্টছ আহিছে ডেলিগেটছ আহিছে ছিংগাপুৰ ভূটান জাপানৰ পৰাও আহিছে তেওঁলোকে এনকুৱাৰী কৰিছে যে আমি কি বনাই আছো আৰু তেওঁলোকৰ দেশত আপোনালোকে জানে চাগে প্লাষ্টিক ইউজ নহয় তো এই বস্তুটো সাষ্টেইনেবল বস্তুটো তেওঁলোকে খুব ভাল পাইছে আৰু আমি বায়'ডিগ্ৰেডেবল প্ৰডাক্টে বনাই আছো ইকো ফ্ৰেণ্ডলি প্ৰডাক্টছ বনাই আছো হাউচ হোল্ড প্ৰডাক্টছ বনাইছো বেগছ বনাইছো তাৰপিছত আপোনাৰ চাব পাৰে এইফালে আমি ফাৰ্নিচাৰ্ছো এইবাৰ ইয়াতে আমি লঞ্চ কৰিছো এডভান্টেজ আসামত তেওঁলোকে এইখিনিও খুব বেছি ভাল পাইছে আৰু গোটেইখিনি মানুহ একগোট হৈ পিনে আমাক বহুত বেছি এনকাৰেজ কৰিছে আমি উঠি অহা যিখিনি আমাৰ এণ্টাৰপ্ৰিনাৰ আছে আৰু আমি হোপফুলি আৰু আমাৰ ভাল হ'ব ইয়াতকৈও বেছি আমি অপৰচুনিটিজ পাম আৰু যিহেতু আপুনি ইমান এটা ভাল পদক্ষেপ এটা মানে সহযোগ কৰিছে গতিকে ইয়াতে গ্ৰাহকৰ সহায় কেনেকুৱা পায় খুব বেছি ভাল আমাৰ B2B আৰু আপোনাৰ যিটো গিফটিং আছে কৰ্পৰেট গিফটিং হওক বা বাল্ক অৰ্ডাৰ্ছ হওক খুব ভাল এনকাৰেজ বহুত আহি আছে ইভেন আজিও আমাৰ বহুত বেছি ভিৰ হৈছে মানুহ আহিছে খুব ভাল লাগিছে থেংক ইউ এডভান্টেজ আসামৰ নিচিনা যদি প্ৰগ্ৰাম অনুষ্ঠানবিলাক হৈ থাকে আমাৰ যিসকল আৰ্টিচিয়ান আছে তেওঁলোক উপকৃত হ'ব ক'বলৈ গ'লে মই আচলতে ব্যৱসায় ভিত্তিক মানে সঁচা কথাটো ক'ব গ'লে মই ব্যৱসায় হিচাপে মই লোৱাই নাই কাৰণ কিয় মই 1990তে মই মানে মুগা সূতাৰ ওপৰত মই প্ৰজেক্ট কৰিছো তেতিয়াও কিন্তু আমি জাষ্ট এম্পাৱাৰ কৰিছিলো যে মুগা সূতাটো আমাৰ কাৰণে সোণালী সূতাৰ প্ৰডাকশ্যনটো কিমান জৰুৰী আৰু আমি 3000 টকাতেই তাহানি পাইছিলো এতিয়াতো তোমাৰ লাখৰ ওপৰত হয় যিয়ে নহওক মই তেনেকে কেনেবাকে মানে বিশেষভাৱে আৰু জন্মসূত্ৰেও আমি মানে হেণ্ডলুমৰ ওপৰত হস্তশিল্পৰ ওপৰত আমি আগৰ পৰাই মানে জড়িত হৈ আছো আমাৰ ঘৰত বিশেষকে আমি জন্মলগ্নৰে পৰা আমাৰ ঘৰে ঘৰে বড়ো মানুহবিলাকৰ ঘৰত মানে এৰীটো থাকেই কিন্তু সেই এৰীয়ে যাতে এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটখন দখল কৰিছে সেইটো কাৰণে মোৰ ভাবি মানে খুব ভাল লাগে অলপতে মই ডিচেম্বৰত মিলান ফেষ্টিভেল যিটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল 100 কাণ্ট্ৰিজ 10 লাখ ক্ৰাউড গতিকে মই নিজে উপস্থিত হৈ মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা
হেণ্ডলুম এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ ফালৰ পৰা পঠিয়াইছিলে তেতিয়া মই অকল এৰী আৰু মুগা লৈ গৈছোঁ আৰু বেম্বো লৈ গৈছোঁ কিন্তু মানে কি আমাৰ যিবিলাক প্ৰডাক্ট থাকি গৈছে পাকিস্তানৰ পৰা আহি গোটেই আমি যিটো বস্তু 50,000 টকা পালোহেঁতেন এইবিলাক কিমান দাম 200 টকা এডাল বাঁহৰ দাম 200 টকা আৰু তাৰ পৰা ইনকাম হয় 1 লাখ টকা গতিকে যেতিয়া তেওঁলোকে এই বস্তুটো উঠাই লৈ গ'ল তেতিয়া মোৰ মনত মানে এটা সাহস আহি গ'ল এটা আশাৰ মানে উদ্গীৰণ আহি গ'ল গতিকে মই সেইকাৰণে মই এনেও অসমৰ ৰিমট এৰিয়াবিলাকত মই কাম কৰি খুব ভাল পাওঁ এজ এ এণ্টাৰপ্ৰিনৰ হিচাপে মই সকলোকে ছাপোৰ্ট দিওঁ গতিকে মোৰ মুঠতে এইটো ছাবজেক্ট মানে মোৰ খুব মানে ফেভাৰেট হয় মই ভাবিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানে মানে আমাৰ বিশেষকৈ মানে আমাৰ যিবিলাক হস্তশিল্প কাৰিকৰী হেৰি সেইবিলাকত মানে ভাল এটা হেৰি ল'ব পাৰিব নাম জাহ্নৱী বৰুৱা ইয়াতে মই এডভান্টেজ আছাম 2.0 মই ইয়াতে ষ্টল পাইছোঁ সেইটো কাৰণে মোৰ প্ৰডাক্টছখিনি ডিছপ্লে কৰিব পাৰিছোঁ সেইটো কাৰণে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে ইমান এটা ধুনীয়া এটা প্লেটফৰ্ম দিছে আমাক ইয়াতে শ্ব'কেছ কৰিব আমাৰ প্ৰডাক্টছ ইউনিক এনেকুৱা কিছুমান প্ৰডাক্টছ আছে যেনেকৈ মোৰ এইটো টেঙামৰাৰ হয় ৰ'জেল যাক নেকি ইংলিছত কয় বা মেচেকা টেঙা অসমীয়াত সেইটোৰ পৰা মই এটা হেল্থ ড্ৰিংক বনাইছোঁ সেইটো মোৰ হাৰ্বেল ড্ৰিংক হয় ইয়াতে কোনো ধৰণৰ কেফেইন নাই বাট চাহ মই ইয়াতে চাহপাত মিক্স কৰা নাই এইটো আপুনি খালে বহুত হেল্থ বেনিফিটছ পায় যেনেকৈ ফেটি লিভাৰৰ পৰা মানুহে আৰোগ্য পাব পাৰে মানে আৰু তাৰ উপৰিও কোনোবাৰ যদি টোপনি নাহে ইনচোমিনিয়া আছে তেওঁৰ কাৰণেও বহুত উপযোগী প্লাছ আপোনাৰ এণ্টি এজিং এণ্টি কেঞ্চাৰাছ প্ৰপাৰ্টিজ আছে লগতে ভিটামিন চি বহুত প্ৰচুৰ পৰিমাণে আছে ইমিউনিটি বিল্ড আপ কৰাত হেল্প কৰে চ' আমি এই প্ৰডাক্টখিনি যে ইয়াতে ডিছপ্লে কৰিছোঁ আৰু আমাক যি এইটো প্লেটফৰ্ম দিছে ইয়াৰ পৰা আমি বহুতখিনি ইণ্টাৰেষ্টেড বায়াৰ্ছ পাইছোঁ মানুহে বহুত ইণ্টাৰেষ্ট দেখাইছে এইটোৰ ওপৰত সেইটো কাৰণে অসম চৰকাৰক খুব এটা মানে ধন্যবাদ দিওঁ তেওঁলোকে যে ইমান আমাক এটা ডাঙৰ প্লেটফৰ্ম দিছে আমি ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিছোঁ আৰু খুবেই ভাল লাগিছে যে আমি এনেকুৱা বস্তুবোৰ উলিয়াই আনিব পাৰিছোঁ আমাৰ দৰে সৰু সৰু এণ্টাৰপ্ৰিনাৰ্ছখিনিক যে এইটো প্লেটফৰ্ম দিছে আমি ওলাই আহিব পাৰিছোঁ আৰু আমি আমাৰ নিজৰ প্ৰতিভাখিনি দেখাব পাৰিছোঁ সেইটো কাৰণে ধন্যবাদ যিহেতু আপুনি ক'লে যে হয় আপোনালোকৰ এইটো একদম হেল্থি ড্ৰিংক হয় কাৰণ আজিৰ দিনত ক'ব গ'লে মানুহৰ কেনেকুৱা হয় খাদ্য বস্তু সকলোতে মানে ভেজাল গতিকে আপোনাৰ মানুহৰ ইয়াৰ পৰা গ্ৰাহকৰ পৰা সঁহাৰি কেনেকুৱা পাইছে গ্ৰাহকৰ পৰা 3 দিন হৈছে হয় হয় গ্ৰাহকৰ পৰা খুব ভাল সঁহাৰি পাইছোঁ মানুহে আহিছে আৰু তাত মানে চব ধৰণৰ মানুহে আহিছে ষ্টুডেণ্টছো আহিছে তেওঁলোকে ষ্টুডেণ্টছখিনিও মানে আগ্ৰহ তেওঁলোকে জনাইছে জানিব বিচাৰিছে কি হয় চ' প্ৰত্যেকজন মানুহে আহি সুধিছে কি হয় ইয়াৰ বেনিফিটছ কি হেল্থ বেনিফিটছ কি চ' মানুহৰ পৰা খুব ভাল সঁহাৰি পাইছোঁ মানুহে ইণ্টাৰেষ্ট দেখাইছে এইটোৰ ওপৰত বহুতে টেষ্টো কৰিছে কেনেকুৱা লাগিছে খাবলৈ কিনিও লৈ গৈছে আৰু আহি আমাক ৰিভিউ দিছে কিছুমান মানুহে আহি কৈছে যে খুব ভাল লাগিছে আপোনাৰ পৰা লৈ গৈছিলোঁ যোৱাকালি টেষ্ট কৰিলোঁ খুব ভাল লাগিছে চ' এনেকৈ ভাল লাগিছে বুলি ক'লে আমাৰো ভাল লাগে আমি আৰু উৎসাহ পাওঁ যে কিবা এটা আৰু আগবাঢ়ি যাবলৈ আৰু